এই বৰষুণৰ ছিজনকেইটাত আবেলি সময়ত কিবা এটা চাটপাতা খাবলৈ মন নাযায়নে? সেইকাৰণে ভাবিলোঁ কিবা এটা বনাওঁ। চৰিয়া এটাতে অলপ আটা লৈ ল'লোঁ। আপোনালোকে ইচ্ছা কৰিলে ময়দা ব্যৱহাৰ কৰিব পাৰে। পিছে মই ময়দাটো ব্যৱহাৰ নাই কৰা, ছোৱালীজনীকো খুৱাম, সেইটো কাৰণে ময়দা ব্যৱহাৰ কৰা নাই। ধুনীয়াকৈ এটা ডো বনাই ল'ব আৰু 10-5 মিনিটৰ কাৰণে ডোটো ঢাকি থৈ দিব, যাতে অলপ সময় আৰু অকণমান ফুলি উঠে। আৰু ষ্টাফিংখিনিৰ কাৰণে ব্যৱহাৰ কৰিছোঁ বন্ধাকবি, পিঁয়াজ দুটা, নহৰু আৰু এটা ডিম। মিহি মিহিকৈ ধুনীয়াকৈ কুটি ল'ব। পিছে মোৰ মিহি নহ'ল, আঙুলিটো অকণমান কাটিলে, সেইকাৰণে মিহি কৰিব নোৱাৰিলোঁ। কেৰাহী এখনতে তেল দিলোঁ, গৰম হ'ল, তাতে ডিমটো ভাঙি দিলোঁ আৰু অকণমান ভুজিয়া বনাই ল'লোঁ। আপোনালোকে বাৰু ডিমৰ ভুজিয়া বনাব জানেনে? জনাবচোন। আৰু ডিম ভজা কেৰাহীটোতে মই ভাজিখিনিও ধুনীয়াকৈ ভাজি ল'লোঁ আৰু ডিমখিনিও তাতে দি আকৌ এবাৰ ধুনীয়াকৈ ভাজি ল'লোঁ। লুচি এখন ধুনীয়াকৈ বেলি ল'লোঁ, ইয়াতে মই ষ্টাফিংখিনি দি দিলোঁ আৰু এটা ৰোলৰ শ্বেপ দিম। আপোনালোকে ইচ্ছা কৰিলে যিকোনো শ্বেপ দিব পাৰে, মই পিছে ৰোলৰ শ্বেপ দিছোঁ। আৰু ৰোলৰ শ্বেপ দিলে কাটিবলৈ অকণমান সহজ হয়। আৰু এইখিনি মই অকণমান পানী লগাই পেলাই ধুনীয়াকৈ বান্ধি দিলোঁ, যাতে বান্ধটো ওলাই নাযায় আৰু এনেদৰে দিলে খোল খাই নাযায়। মই চপৰ শ্বেপত দিছোঁ গোল গোলকৈ। আপোনালোকে ইচ্ছা কৰিলে দীঘলীয়াকৈ দিব পাৰে, পিছে মই গোল গোলকৈ দিছোঁ। অকণমান টেপ টেপ কৰি দিওঁতে ষ্টাফিংখিনি অকণমান ওলাই গৈছে। আপোনালোকে অকণমান সাৱধানে কৰিব, যাতে ভাজিখিনি ওলাই নাযায়। আৰু এয়া মোৰ ৰেডি হৈ গ'ল। শ্বেপবোৰ পিছে ইমান ভাল হোৱা নাই। চপকেইটা লেটিয়াবৰ কাৰণে মই অকণমান ময়দা ব্যৱহাৰ কৰিছোঁ। ইয়াতে অকণমান মই পানী, জলকীয়া গুড়া আৰু অকণমান নিমখ দিছোঁ, যাতে ধুনীয়াকৈ চপকেইটা লেটিয়াই পেলাই মই ভাজিব পাৰোঁ। আৰু এনেদৰে লেটিয়াই পেলাই ভাজিলে চপকেইটা খাই অকণমান ভাল লাগে। তেলখিনি ধুনীয়াকৈ গৰম হ'ল, ইয়াতে মই চপকেইটা ধুনীয়াকৈ ভাজি ল'লোঁ। আৰু এই বৰষুণৰ ছিজনকেইটাত আবেলি সময়ত এনেদৰে কিছুমান জ্বলা চটপটা বস্তুবোৰ খাই ভাল লাগে সকলোৰে। মই পিছে বহুত ভাল পাওঁ, সেইকাৰণে মন গ'লে কিবাকিবি বনাই থাকোঁ আবেলি সময়ত।